নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে শুনিবলৈ পাই থকা পাঁচটা ইম্পৰ্টেন্ট ভকেবুলাৰি আজিৰ এই ভিডিঅ'টোত মই যি কেইটা ভকেবুলাৰিৰ বিষয়ে ক'বলৈ যত্ন কৰিছো এই ভকেবুলাৰি কেইটা আপোনালোকে স্পিকিং বা ৰাইটিং দুইটাতে ব্যৱহাৰ কৰিব পাৰিব গতিকে আমাৰ ডে টু ডে লাইফৰ বাবে এই ভকেবুলাৰি কেইটা অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব মই আপোনালোকক দুটা এক্সাম্পলৰ সহায়ত এই ৱৰ্ডখিনি কেনেদৰে আমি বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে ক'বলৈ যত্ন কৰিছো আৰু আপোনালোকে বহুতেই ভিডিঅ'বোৰ চাই প্লিজ আপোনালোকে ভিডিঅ'বোৰ চাই লাইক কৰি যাবলৈ নাপাহৰিব আপোনালোকৰ লাইকে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টোৰ প্ৰথম ৱৰ্ডটো হ'ল ৰিফ্ৰেইন মানে হ'ল নকৰাকৈ থকা বা বিৰত ৰখা আপুনি ধৰক নিজকে কোনো এটা কামৰ পৰা বিৰত ৰাখিছে তেনেকুৱা ক্ষেত্ৰত আমি ৰিফ্ৰেইন ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে উই মাষ্ট ৰিফ্ৰেইন ফ্ৰম এই বাক্যটো চাওক কি কৈছে উই মাষ্ট ৰিফ্ৰেইন ফ্ৰম টেকিং টু মাচ সুগাৰ টু মেইনটেইন আৱাৰ হেল্থ এই বাক্যটো চাওক কি ক'লে উই মাষ্ট ৰিফ্ৰেইন ফ্ৰম মানে আমি নিজ আতৰি থাকিবই লাগে উই মাষ্ট ৰিফ্ৰেইন ফ্ৰম আমি বিৰত থাকিবই লাগে কোৰ পৰা বিৰত থাকিব লাগে উই মাষ্ট ৰিফ্ৰেইন ফ্ৰম টেকিং টু মাচ সুগাৰ টু মেইনটেইন আৱাৰ হেল্থ আমাৰ স্বাস্থ্য মেইনটেইন কৰিবৰ বাবে আমি অতিমাত্ৰা সুগাৰ খোৱাৰ পৰা বা চেনি খোৱাৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে বা বিৰত ৰাখিব লাগে তেনেকুৱা ক্ষেত্ৰত আমি ৰিফ্ৰেইন ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ এইখিনিতে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি ল'ব ৰিফ্ৰেইনৰ লগত সদায় আমি ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা এক্সাম্পল নেক্সট এক্সাম্পলটো চাওক কি কৈছে she had to refrain from using her mobile during the meeting এই বাক্যটো চাওক কি ক'লে she had to refrain তাই বিৰত থাকিব লগা হৈছিল কোৰ পৰা বিৰত থাকিব লগা হৈছিল she had to refrain from using her phone তাইৰ ফোনটো ইউজ কৰাৰ পৰা বা ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লগা হৈছিল কেতিয়া ডিউৰিং দ্য মিটিংখন চলি থকাৰ সময়ত বা মিটিঙৰ মাজত তাই ফোনটো ইউজ কৰাৰ পৰা বিৰত থাকিব লগা হৈছিল বুলি কওঁতে আমি বাক্যটো ক'লো she had to refrain from using her mobile during the meeting এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট ৱৰ্ডটো চাওক কি কৈছে নেক্সট ৱৰ্ডটো হ'ল এনগ্ৰছড মানে হ'ল কোনো কামত মগন হৈ থকা কোনো কামত লিপ্ত হৈ থকা তেনেকুৱা ক্ষেত্ৰত আমি এনগ্ৰছ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ ধৰক কোনো এজন ল'ৰা মোবাইল চলোৱাত ব্যস্ত হৈ আছে তেনেকুৱা ক্ষেত্ৰত আমি এনগ্ৰছ ৱৰ্ডটো ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে he was engrossed এই বাক্যটো চাওক কি কৈছে he was engrossed in playing mobile games এই বাক্যটো চাওক কি ক'লে he was engrossed he মগন হৈ আছিল ক'ত মগন হৈ আছিল he was engrossed in playing mobile games he mobile game খেলাত মগন হৈ আছিল কোনো এটা কামত যেতিয়া মগন হৈ থকা বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি engrossed in preposition ব্যৱহাৰ কৰোঁ সো আমি বাক্যটো ক'লো he was engrossed in playing mobiles game এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সটো চাওক কি কৈছে they are engrossed in watching a horror movie এই বাক্যটো চাওক কি ক'লে they are engrossed in হিহঁতি মগন হৈ আছে they are engrossed in মানে হ'ল মই প্ৰেজেন্টত কৈছো সো আমি they পিছত are be verb ব্যৱহাৰ কৰিছো সো আমি বাক্যটো কৈছো যে they are engrossed in হিহঁতি মগন হৈ আছে কোন মগন হৈ আছে they are engrossed in watching a horror movie হিহঁতি এখন হৰৰ মুভি বা ভূতৰ সিনেমা চোৱাত মগন হৈ আছে বুলি কওঁতে আমি বাক্যটো ক'লো they are engrossed in watching a horror movie ঠিক আছে এতিয়া চাওঁ আমি নেক্সট ৱৰ্ডটো চাওক কি কৈছে কন্টামিনেটৰ অসমীয়া অৰ্থ হ'ল দূষিত হোৱা যেতিয়া কোনো এটা বস্তু দূষিত হৈ যায় পানী দূষিত হয় বা পানী বেয়া হৈ পৰে তেনেকুৱা ক্ষেত্ৰত আমি কন্টামিনেট ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে people of the area had to drink contaminated water এই বাক্যটো চাওক কি ক'লে people of the area সেই এৰিয়াটোৰ মানুহসকলে তাৰপিছত চাওক কি কৈছে had to drink মানে খাব লগা হৈছিল had to drink মানে হ'ল খাব লগা হৈছিল কি খাব লগা হৈছিল had to drink
contaminated water তেখেতসকলে দূষিত পানী খাব লগা হৈছিল বা বেয়া পানী খাব লগা হৈছিল বুলি কওঁতে আমি বাক্যটো কলো people of the area had to drink contaminated water হে এৰিয়াটোৰ মানুহসকলে দূষিত পানী খাব লগা হৈছিল ঠিক আছে এটা আমি নেক্সট সেন্টেন্স কি কৈছে the food was contaminated with pesticide এই বাক্যটো কি কলে the food was contaminated with pesticide which caused serious health outbreak এই বাক্যটো কি কলে the food was contaminated with pesticide মানে pesticide মানে আপোনালোকে নিশ্চয় বুজিছে কীটনাশক দ্ৰব্যৰ কাৰণে খাদ্যবোৰ দূষিত হৈছিল বা খাদ্যবোৰ বেয়া হৈছিল এনে ধৰণে কবলৈ যাওঁতে আমি বাক্যটো কলো the food was contaminated with pesticide pesticideৰ কাৰণে আপোনাৰ যিবোৰ খাদ্য আছিল খাদ্যবোৰ দূষিত হৈছিল which caused যিটোৱে কৰিছিল যিটোৰ কাৰণে হৈছিল which caused serious health outbreak যিটোৱে স্বাস্থ্যত দুৰ্প্ৰভাৱ পেলাইছিল যিটোৰ বাবে স্বাস্থ্যত দুৰ্প্ৰভাৱ বা বেয়া প্ৰভাৱ পৰিছিল এনে ধৰণে আমি কব পাৰো ঠিক আছে এতিয়া সো আমি নেক্সট ওয়ার্ডটো সো কি কৈছে comprehend মানে হল বুজা বা আন্ডারস্ট্যান্ড কৰা তেনেকুৱা ক্ষেত্ৰত আমি comprehend ওয়ার্ডটো ব্যৱহাৰ কৰিব পাৰো এই ওয়ার্ডটো আপোনালোকে বিভিন্ন বাক্য আদি নিশ্চয় দেখিবলৈ পায় সো আমি এই ওয়ার্ডটো বাক্যত কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে after reading the chapter she was finally able to comprehend the complex situation of the people during the British rule এই বাক্যটো কি ক'লে after reading the chapter tour পঢ়াৰ পাছত তাৰপিছত সব কি কৈছে she was finally able to comprehend তাই অৱশেষত বুজিব পাৰিছিল she was finally able to comprehend তাই অৱশেষত বুজিব পাৰিছিল কি বুজিব পাৰিছিল the complex situation মানে যেটো complex situation আছিল of the people during the British ruleৰ সময়ত মানুহৰ যেটো complex situation আছিল হে সিচুৱেশনটো তাই চেপ্টাৰটোৰ পঢ়াৰ পাছত বুজিব পাৰিছিল এনে ধৰণে বুজাৰ কাৰণে আমি comprehend ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে the teacher's explanation helped the student comprehend the concept of water crisis এই বাক্যটো কি ক'লে the teacher's explanation শিক্ষকসকলৰ এক্সপ্লেনেশনে বা বৰ্ণনাই কি কৰিছিল help the students ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিছিল comprehend the concept of water crisis পানীৰ যেটো দুৰ্যোগ পানীৰ যেটো নাটনি water crisis মানে পানীৰ অনাটন যেটো পানীৰ অনাটন ঘটিছে এই অনাটনৰ বিষয়ে বুজিব পাৰিছিল টিচাৰ সকলৰ এক্সপ্লেইনৰ পাছত টিচাৰ সকলৰ বৰ্ণনাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে water crisisৰ কনসেপ্টটো বুজিব পাৰিছিল এনেকুৱা ক্ষেত্ৰত আমি comprehend ওয়াৰ্ডটো ব্যৱহাৰ কৰো যেতিয়া আমি কোনো এটা কথা বুজাৰ কথা কবলৈ যাও ঠিক আছে এতিয়া সো আমি লাস্ট ওয়াৰ্ডটো হল devastating মানে হল বিধ্বংসী ভয়ানক যেতিয়া আমি কাৰোবাক কব লগা হয় যে ভয়ানক ধুমুহা বিধ্বংসী বৰষুণ এনে ধৰণে বা বিধ্বংসী যুদ্ধ এনে ধৰণে কব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি devastating ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো devastating ওয়াৰ্ডটোৱে বিধ্বংসী আৰু ভয়ানক দুইটা অৰ্থ প্ৰকাশ কৰিব সো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি লবলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্স কি কৈছে the devastating effects of the war can still be seen এই বাক্যটো কি ক'লে the devastating effects of the war যুদ্ধখনৰ যেটো বিধ্বংসী এফেক্টস আছিল can still be seen এতিয়াও দেখা পোৱা যায় যুদ্ধখনৰ যেটো বিধ্বংসী এফেক্টস আছিল এই এফেক্টস খিনি এতিয়াও দেখা পোৱা যায় বুলি কোৱা আমি বাক্যটো কলো the devastating effects of the war can still be seen এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া আমি লাস্ট এক্সাম্পল সব কি কৈছে devastating cyclone in the last decade caused both damage and loss of life এই বাক্যটো সব কি ক'লে a devastating cyclone in the last decade যোৱা দশকৰ যেটো মানে এটা বিধ্বংসী ঘূৰ্ণী বতাহৰ ফলত কি হৈছিল জীৱন আৰু বহুত ড্যামেজ হৈছিল জীৱনো হেৰুৱাব লগা হৈছিল আৰু বহুখিনি ড্যামেজ হৈছিল এনে ধৰণে কবলৈ যাওঁতে আমি বাক্যটো কলো a devastating cyclone in the last decade যোৱা দশকৰ এটা বিধ্বংসী ঘূৰ্ণী বতাহৰ ফলত আর তাৰপিছত কি কৈছে cause both damage and loss of life এনে ধৰণে আমি devastating ওয়াৰ্ডটো বিধ্বংসী বা ভয়ানক বুলি কবলৈ যাওঁতে ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটোত যিকেটা ওয়াৰ্ড ইনক্লুড কৰিলো এই ওয়াৰ্ড কেটা আপোনালোকে নিশ্চয় ভাল পালে আৰু আপোনালোকে এই ওয়াৰ্ডবোৰ যদি কোনো সেন্টেন্সত পায় সহজে বুজিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু আপোনালোকৰ যদি কিবা টপিক আছে কিবা কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা
কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইস ডে